নমস্কাৰ, মই অঞ্জলীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি মই মোৰ বাগিচাত ফুলি থকা এডেনিয়াম ফুল কেইজোপাৰ পৰাই আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আচলতে এডেনিয়াম ফুল মোৰ বহুত বেছি ভাল লাগে আৰু সেয়াই এপা দুপাকৈ ফুলবিলাক আৰম্ভ কৰিছে। আগৰ এটা ভিডিঅ'ত দেখাইছিলোঁ ফুলি থকা কিছুমান ফুলি আছিলে, কিছুমান কলি আহি আছিলে, ফুলা নাছিলে। আজি তাৰে কেইটামান ফুলি আছে, তাকে অকণমান দেখালোঁ। এইটো এটা দেখিছেনে, খুব ধুনীয়া ভেৰাইটি আৰু খুব ধুনীয়া ফুলি আছে। যদি আপোনালোকে কোনোবাই ল'ম বুলি ভাবিছে তেনেহ'লে মই স্ক্ৰীনত নম্বৰটো দি দিম, স্ক্ৰীনশ্বট এটা লৈ মোক হোৱাটছএপ কৰিব পাৰিব। আৰু এইটো দেখিছেনে, ইমান ধুনীয়া ইয়াৰ পিংক কালাৰটো আৰু লগতে পাতত যি হোৱাইট ভেৰিগেশ্যন আছে, খুব ধুনীয়া আৰু যথেষ্ট ডাঙৰ। প্লান্টটো বহুত বেছি হেল্ডি হয় আৰু এতিয়া বহুত বেছি কলিও আহি আছে। তাকে দেখি মানে মনটো একদম খুব ভাল লাগে যেতিয়া এই ধৰণে এডেনিয়াম ফুলবিলাক ফুলি থাকে। অৱশ্যে যিকোনো ফুল ফুলিলেই ভাল লাগে, তথাপিও এডেনিয়াম ফুলৰ সৌন্দৰ্যটো একেবাৰে সুকীয়া। সেইকাৰণে মই অকণমান আপোনালোকক দেখাই দিছোঁ যি কেইজোপা ফুল আহি আছে অলপ অলপ। এইটো এটা অলপ ইয়াৰ ফুলৰ ষ্টাইলটো অলপ বেলেগ বুলি ক'ব লাগিব। কিবা মানে সৰু সৰুকৈ হয় ইয়াৰ। আচলতে এই ভেৰাইটিটো মই নাম নাজানো, কোনোবাই যদি জানে জনাবচোন। তাৰ পাছত এইটো এটা দেখিছেনে, ৰেড কালাৰ হয় আৰু বৰ্ডাৰটো যা অলপ ব্লেকত আছে। খুব একদম ৰ'জ পাহৰ নিচিনাই দেখে, ৰঙা ৰ'জ পাহৰ নিচিনাই দেখে। যদি কোনোবাই এই কালাৰটো বিচাৰিছে তেনেহ'লে স্ক্ৰীনশ্বট এটা ল'ব আৰু মই ফোন নাম্বাৰটো দি দিম, তাতে হোৱাটছএপ কৰিব পাৰিব। আজি ভিডিঅ'টো আপোনালোকে গম পাইছে, ফিলডেণ্ড্ৰনৰ পটিং মিক্স মই লৈ আহিছোঁ। তাৰ আগতে কেইটামান বিক্ৰী প্লান্ট আপোনালোকক দেখাব লৈছোঁ। এয়া আছে, এইটো এটা ক্ৰিষ্টেল এন্থুৰিয়াম, খুব ধুনীয়া প্লান্ট। পাতৰ আকাৰ আৰু চাইজ চাওকচোন, খুব ধুনীয়া। আৰু এই প্লান্টটোৰ পৰাই মোৰ বাগিচাখনত মানে নাৰ্চাৰী ষ্টাৰ্ট কৰিছোঁ বুলি ক'ব লাগিব। বহুত বেছি অৰ্ডাৰ আহিছিলে এটা সময়ত। তাৰ পুলি মই যথেষ্টখিনি বিক্ৰী কৰিছিলোঁ। তেতিয়া আছিলে 2020 চন আৰু এতিয়া বহুত বেছিয়ে বিক্ৰী কৰিলোঁ সেই সময়ত। আৰু তেতিয়া যথেষ্ট দাম আছিলে, এতিয়া অকণমান কম ৰেঞ্জতে আপোনালোকে মোৰ পৰা পাব। আৰু এইটো এটা হৈছে এল'কেচিয়া এমাজনিকা হয় নেকি, মোৰ যদি ভুল নাই হোৱা। যদি ভুল হৈছে কোনোবাই যদি জানে তেনেহ'লে শুধৰাই দিব। আৰু এটা এল'কেচিয়া লৈ আহিছোঁ। এই এল'কেচিয়াটো খুব বেছি ভাল লাগে। ইয়াৰ পাতৰ চাইজটো অকণমান সৰু হয়, এমাজনিকাটো যথেষ্ট ডাঙৰ হয়, ইয়াৰ সৰু সৰু হয় আৰু খুব বেছি যেতিয়া ভুচি হৈ যায় ইয়াৰ তেতিয়া দেখিবলৈ খুবেই ভাল লাগে। যদি আপোনালোকে এই এল'কেচিয়াটো ল'ম বুলি ভাবিছে তেনেহ'লে স্ক্ৰীনত থকা নম্বৰটোত হোৱাটছএপ কৰিব। তাৰ পাছত আহিলোঁ, এইটো এটা এল'কেচিয়া। এইটো এটা খুব বেছি ভাল লাগে। ইয়াৰ পাতখন দেখিছেনে, এইটো চিলভাৰ ড্ৰেগন বুলি মই জানো। এয়া চিলভাৰ ড্ৰেগন এল'কেচিয়া। যদি আপোনালোকে কোনোবাই ল'ম বুলি ভাবিছে তেনেহ'লে স্ক্ৰীনশ্বট মাৰিব, হোৱাটছএপ কৰিব। তাৰ পাছত আহিলোঁ এটা বাথ বাবুল। এইটো বাথ বাবুল প্লান্টটো আচলতে খুব বেছিয়ে ভাল লাগে। হেংগিং পটত যেতিয়া দিয়া হয় খুব বেছি ভাল লাগে। আৰু যোৱা বছৰ মই যথেষ্টখিনি ইয়াৰ বিক্ৰী কৰিছোঁ। যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট মাৰিব আৰু হোৱাটছএপ কৰিব। আৰু এটা হেংগিং পটত এই ধৰণে মই দেখাইছোঁ। টাবটো লেতেৰা হৈ আছে, সেইটো আপোনালোকে নাচাব, কিন্তু প্লান্টটো চাওক, খুব বেছি ধুনীয়া ভুচি হৈ আছে। দেখিছেনে, একদম ফেৰ মেলি গৈছে। এতিয়া বাৰিষা দিনত দেখিবলৈ সঁচাকৈ বহুত বেছি ভাল লাগে। তাকে মই অকণমান দেখাই দিলোঁ। যদি ভাল লাগে আপোনালোকে কৈছোৱেই, স্ক্ৰীনশ্বট মাৰিব, হোৱাটছএপ কৰিব। তাৰ পাছতে একেবাৰে শেষৰ প্লান্টটো হৈছে এইটো এটা গ্ৰীণ হয়। গ্ৰীণ যদিও ইয়াতে খুব ধুনীয়া দুটা গ্ৰীণ হয়। দেখিছেনে, এটা পাতলীয়া ৰং, এটা ডাঠ আকাৰৰ সেউজীয়া ৰং। দেখিবলৈ যে কিমান ভাল লাগে আৰু পাতৰ চাইজ যথেষ্ট ডাঙৰ হয়। খুব ধুনীয়া আকাৰৰ এটা খুব ধুনীয়া চাইজৰ প্লান্ট আছে। যদি আপোনালোকে কোনোবাই এই ভেৰাইটিটো বা এই প্লান্টটো ল'ম বুলি ভাবিছে তেনেহ'লে স্ক্ৰীনশ্বট মাৰিব, হোৱাটছএপ কৰিব। আজিৰ ভিডিঅ'টো অকণমান দীঘলীয়া হৈছে, আপোনালোকে ভাবিছোঁ আদৰি ল'ব আৰু স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি ভাবিলোঁ। এতিয়া মই বিক্ৰী প্লান্টসমূহ আপোনালোকক কেইটামান দেখাইছোঁ। তাকে মই কৈছোঁৱেই, ফোন নাম্বাৰটো দিয়া হৈছে, তাতে স্ক্ৰীনশ্বট মাৰিব, হোৱাটছএপ কৰিব। আৰু আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা
পটিং সইল মিক্স বহুতে সুধিও আছিলে বা ফিলোডেণ্ড্ৰনবিলাকৰ পটিং সইলটো কেনেকুৱা হ'ব লাগে দিবচোন আমাৰ দেখোন মৰি যায় বা মৰি গৈছে খুব ধুনীয়া আপোনাৰ দৰে ডাঙৰ হোৱা নাই কি ব্যৱহাৰ কৰে পটিং সইলটো আপুনি ক'ব নেকি সেইকাৰণে ভাবিলোঁ এটা ভিডিঅ' আকাৰত আপোনালোকলৈ লৈ আহিলোঁ আচলতে হয় ফিলোডেণ্ড্ৰনৰ সদায় পটিং সইলটো খুব বেছি ভাল হ'ব লাগে তেতিয়াহে ইয়াৰ আকাৰ ডাঙৰ হোৱা দেখা যায় আৰু ফিলোডেণ্ড্ৰনৰ যি কালাৰ সেই কালাৰ অহা দেখা যায় ফিলোডেণ্ড্ৰন বুলি নহয় ফিলোডেণ্ড্ৰনৰ যিটো পটিং মিক্স হয় সেইটো আপোনালোকে এন্থোৰিয়ামতো ব্যৱহাৰ কৰিব পাৰে খুব ধুনীয়া হয় আৰু সঁচাকৈ অলপ বেলেগ ৱেল ড্ৰেইন হ'ব লাগে আচলতে ইয়াৰ পটিং মিডিয়াটো অকণমান বেলেগ ধৰণৰ হয় মাটিটো অলপ কম দৰকাৰ হয় বাকী মই আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু এয়া চাওকচোন কিমান ধুনীয়া হৈ পৰিছে মোৰ এই ফিলোডেণ্ড্ৰনবোৰ আৰু আছে কিন্তু আছে মই দেখাই থাকিলে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব বলকচোন মই এতিয়া পটিং মিডিয়াটো কি লৈছোঁ তাকে চাওঁ দেখিছে এইখিনি আপোনালোকে কোকোচিপ কোকোপিট আৰু কাৰ্বনাইজ কৰা ৰাইচ হাস্ক তাৰ পাছতে এইখিনি হৈছে এইখিনি সৰু চিণ্ডাৰ বুলি কয় আপোনালোকে অনলাইনত পাই যাব এইখিনি হৈছে পাৰলাইট আপোনালোকে চিণ্ডাৰ নিদিলেও হ'ব আপোনালোকে সৰুকৈ পিনে এঙাৰ অলপ দিব পাৰে তাৰ পাছতে এইখিনি হৈছে কেঁচুসাৰ তাৰ পাছতে এয়া মই দুটুকুৰামান এয়া সৰু এঙাৰো ব্যৱহাৰ কৰিছোঁ বাকি এয়াই পটিং মিক্সৰ মেইন এইকেইটা বস্তু বহুত বেছি দৰকাৰ হয় তাৰ পাছতে আপোনালোকে নৰ্মেল গাৰ্ডেন সইল বহুত বেছি নিদিব দেই মাটি পৰিমাণটো অলপ কম দিব যাতে ধৰক পানী দিয়াৰ লগে লগে যাতে ওলাই যায় সেই ধৰণে হ'ব লাগে আৰু এইটো ইনডোৰ প্লান্টৰ কাৰণে এই পটিং মিক্সটো খুবেই বহুত ভাল বিশেষকৈ এন্থোৰিয়াম আৰু ফিলোডেণ্ড্ৰনৰ কাৰণে খুব বেছি ভাল এই পটিং মিক্সটো আপোনালোকে দিব পাৰে মাটি এইটো কাৰণে দিয়া হয় বেছি যদি লুজ মানে ঢিলা হয় পটিং মিক্সটো গছজোপা অকণমান বাগৰি যোৱা দেখা যায় টাইট নহয় সেইটো কাৰণে এই মাটিটো অকণমান দিব লগা হয় মাটি আপোনালোকে একদম কমাই দিব মই দেখিছিলে কেনেকুৱা মাটি দিছোঁ তাৰ পাছতে মই এটা এইটো প্লান্ট লৈছোঁ ফিলোডেণ্ড্ৰনৰ হোৱাইট প্ৰিন্সেছ মই যাৰ পৰা লৈছিলোঁ তেখেতে মাটিতে এনেই ৰুই দিছিলে আৰু তলফালৰ পৰা গছজোপা অকণমান ডাঙৰ হৈছিলে যদিও কিন্তু বহুত বেছি শিপা গেলি গৈছিলে আৰু মোৰ খুব ভাল লগা নাছিলে মানে বহুত দিনৰ পৰা ভাবি আছিলোঁ মই পটিংটো এৰাই দিম নেকি তাৰ পাছতে পটিংটো ধুনীয়াকৈ এৰাই চাফ চিকুণ কৰি ল'লোঁ দেখিছে আপোনালোকে তাৰ পাছতে মই এটা 4 ইঞ্চি নাৰ্চাৰী পট ল'লোঁ তাৰ পাছতে একেবাৰে তলত যে বগা সেইখিনি মই থাৰ্মোকল ব্যৱহাৰ কৰিছিলোঁ আপোনালোকেও তেনেকৈ ব্যৱহাৰ কৰিব তেতিয়া কি হয় ৱেল ড্ৰেইন হৈ যায় আৰু থাৰ্মোকল খুব বেছি ভাল হয় শিপাবিলাকে ধৰি লয় সেইকাৰণে যদি পাৰে আপোনালোকে এই ধৰণে থাৰ্মোকল দিব তাৰ পাছতে একেবাৰে শেষত মই ওপৰত দেখিছেনে কেইডোখৰমান কোকোচিপ দি দিছোঁ যাতে শিপাবিলাকে খামুচি ধৰে এই ধৰণে মই 2-3টামান প্লান্ট আপোনালোকক ৰিপৰ্ট কৰা দেখালোঁ গোটেইখিনি দেখুওৱা সম্ভৱ নহয় তাৰ পাছতে ফাংগিচাইড পানী মিহলাই মই এই ধৰণে পানী দি দিলোঁ আজি ভিডিঅ'টো ইমানেই আছিলে কেনেকুৱা লাগিলে নিশ্চয় জনাবলৈ নাপাহৰিব ভাল লাগিলে এটা লাইক কৰিব এটা সুন্দৰ কমেণ্ট কৰিব আজিলৈ আহিছোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ তেনেহ'লে আজিলৈ আহিছোঁ বাই